Hello guys, welcome to my technical MBC YouTube channel. তো চাওক বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক ইনকাম চাৰ্টিফিকেট যিটো এপ্লাই হয় ইনকাম চাৰ্টিফিকেট এপ্লাই কৰাৰ পাছত আপোনালোকে সেইটো কেনেকৈ ডাউনলোড কৰিব বহুতে সুধি আছিলে ইনকাম চাৰ্টিফিকেট যদি ই ডিষ্ট্ৰিক্ট এমপ্লয়ন পৰ্টেলত আপুনি এপ্লাই কৰিছে তেতিয়াহ'লে সেই ই ডিষ্ট্ৰিক্ট এমপ্লয়নত এপ্লাই কৰা ইনকাম চাৰ্টিফিকেটৰ এপ্লিকেশ্যন নম্বৰেদি আপুনি সেৱা সেতু পোৰ্টেলত গৈ কিনে ডাউনলোড কৰিব পৰা নাই মানে বহুতে এনেকুৱা ধৰণৰ কমেণ্ট কৰি আছিলে আৰু সুধি আছিলে এইটো মই ডাউনলোড কৰিব পৰা নাই ডাটা ডাউনলোড কৰি দিয়ক না তো গাইজ আজি মই আপোনালোকক দেখাম ই ডিষ্ট্ৰিক্টত এপ্লাই কৰা যিবিলাক মানে চাৰ্টিফিকেট হয় চাৰ্টিফিকেটৰ এপ্লিকেশ্যন নম্বৰেদি আপোনালোকে সেৱা সেতুত ডাউনলোড কৰিব পাৰে নাই আৰু সেৱা সেতুত যদি আপুনি যিকোনো মানে চাৰ্টিফিকেটৰ কাৰণে আবেদন কৰিছে তেতিয়াহ'লে সেই সেৱা সেতু পোৰ্টেলৰ এপ্লিকেশ্যন নম্বৰেদি আপোনালোকে ই ডিষ্ট্ৰিক্ট এমপ্লয়ন পোৰ্টেলত ষ্টেটাছ চেক কৰিব পাৰে নাই এই সকলোবোৰ বিষয়ক লৈ আজি মই এই ভিডিঅ'টো বনাই আছোঁ আপোনালোকক জনাবলৈ কেনেকৈ একচুৱেলি ডাউনলোড কৰিব পাৰি আৰু কেনেকৈ আপোনালোকে ডাউনলোড কৰিব তো বলক মই আজি আপোনালোকক দেখাই আছোঁ কেনেকৈ আপোনালোকে ডাউনলোড কৰিব ই ডিষ্ট্ৰিক্ট এমপ্লয়ন পোৰ্টেলত আৰু সেৱা সেতু পোৰ্টেলত যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক তো বলক এতিয়া স্ক্ৰীনত মই আপোনালোকক সকলোবোৰ বিষয়বস্তু দেখাম আপোনালোকে জানে ইয়াত সেৱা সেতু পোৰ্টেলত মানে বহুতো ধৰণৰ চাৰ্টিফিকেট মানে আপুনি এপ্লিকেশ্যন কৰিব পাৰিব আৰু ইয়াৰ বিষয়েও আপোনালোকে জানে ই ডিষ্ট্ৰিক্ট এমপ্লয়ন পোৰ্টেলৰ জৰিয়তে আপোনালোকে বহুতো ধৰণৰ চাৰ্টিফিকেটৰ বাবে আবেদন কৰিব পাৰিব আৰু এই দুটাৰ ভিতৰত আপোনালোকে মানে বহুতে সুধি আছিলে ইয়াৰ পৰা কৰা হোৱাটছআপত দি আছিলে এপ্লিকেশ্যন নম্বৰটো আৰু বহুতৰ চাইছোঁ এপ্লিকেশ্যন নম্বৰটো এই সেৱা সেতু পোৰ্টেলৰ ইয়াৰ পৰা কৰি কিনে ইয়াত ওলাবলৈ চেষ্টা কৰি আছে আৰু বহুতে এনেকাও কৰি আছে ইয়াৰ পৰা মানে ই ডিষ্ট্ৰিক্টৰ পৰা কৰিছে আৰু ইয়াত গৈ কিনে এইটো ট্ৰেক ষ্টেটাছ ইয়াত আপুনি চাব পাৰে ট্ৰেক ষ্টেটাছ আৰু হোৱাট ডু ইউ ৱান্ট টু ট্ৰেক ইয়াত ছাৰ্ভিচত গৈ কিনে ইয়াৰ পৰা চাওক ইয়াৰ পৰা মানে মই দেখাই আছোঁ আপোনালোকক এটা ইনকাম চাৰ্টিফিকেট ধৰি লৈছোঁ মই এটা এপ্লাই কৰিছিলোঁ তো ট্ৰেক কৰিছোঁ মই এইটো ট্ৰেক কৰিছোঁ এইটো ট্ৰেক কৰাৰ পাছত আপোনালোকে চাব পাৰিছে ডেলিভাৰ্ড হৈ গ'ল এতিয়া এইটো ডাউনলোড কৰিবলৈ আপোনালোকে ইয়াৰ পৰা ডাইৰেক্টলি ডাউনলোড কৰিব নোৱাৰে যদি আপুনি নিজৰ মোবাইলেদি লগ ইন কৰিছে মানে নিজৰ মোবাইলেদি আপুনি চিটিজেন হিচাপে আপুনি ইয়াৰ পৰা কৰিছে এপ্লাই কৰিছে তেতিয়াহ'লে আপুনি নিজৰ মোবাইলৰ পৰা লগ ইন কৰি কিনে আপুনি ডাউনলোড কৰিব পাৰিব আৰু সেইটো বস্তু কেনেকৈ পাৰিব মই দেখাই আছোঁ ইয়াৰ পৰাই পাৰিব যদি আপুনি ইয়াৰ পৰা কৰিছে ইয়াৰ পৰাই পাৰিব আৰু বহুতে নাজানে এইটো কেনেকৈ কৰিব ডাউনলোড কেনেকৈ কৰিব লাগে তো চাওক মই এইটো কপি কৰি আছোঁ বেলেগ পোৰ্টেলত গৈ কিনে আপোনালোকক দেখাই আছোঁ ইয়াত এটা এইটো হৈছে আৰু এটা পোৰ্টেল আৰু ইয়াত ই গভৰ্নেন্স ছাৰ্ভিচত মই ক্লিক কৰি দিছোঁ আৰু ইয়াৰ মোৰ যিটো আছে সেইটো মই লগ ইন কৰি দিছোঁ ইমেইল আইডি আৰু স্ক্ৰীন নেম মানে ফিল আপ কৰি কিনে চাওক এইটো এটা পোৰ্টেল মানে অসমত দুটা পোৰ্টেল আছে আপোনালোকে একেই চাৰ্টিফিকেট ইয়াৰ পৰাও এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ পৰাও এপ্লাই কৰিব পাৰিব চাওক কেনেকৈ মই দেখাই আছোঁ ইয়াত যাওক আৰু ইয়াত যোৱাৰ পাছত ইছুৱেঞ্চ অফ কাষ্ট চাৰ্টিফিকেট অৰ ইনকাম চাৰ্টিফিকেট ইয়াত আছে বহুতো ধৰণৰ ইয়াত চাৰ্টিফিকেট আছে আপোনালোকে পাই যাব আৰু ইয়াতো চাওক মই দেখাই আছোঁ ইয়াতো আপোনালোকে এইটো কাষ্ট চাৰ্টিফিকেট ইয়াত আহিছে আৰু ইয়াত গো অপশ্যনত গৈ কিনে এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকক ইনকাম চাৰ্টিফিকেট লাগে তেতিয়াহ'লে ইনকাম লিখি দিয়ক এইটো ইনকাম চাৰ্টিফিকেট আহি গ'ল ইয়াৰ পৰা গো বাটন ক্লিক কৰি কিনে এইটো অনলাইন কৰি কিনে ইয়াৰ পৰাও ছাবমিট অনলাইনত গৈ কিনে এইটো এটা ফৰ্মটো ফিল আপ কৰিব পাৰিব এইটো এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট মানে ইয়াৰ পৰাও কৰিব পাৰিব এইটো মই কাট কৰি দি আছোঁ এতিয়া ভালকৈ চাওক আপোনালোকক পিছত কাম আহিব পাৰে ডকুমেণ্ট কি লাগে তো এইটো মই কাট কৰি আছোঁ আৰু চাওক মই ইয়াৰ পৰাও দেখাই আছোঁ আপোনালোকক এইটো এটা পোৰ্টেল আৰু ইয়াৰ পৰা গৈ কিনে এইটো ইছুৱেঞ্চ অফ ইনকাম চাৰ্টিফিকেট নহ'লে আপুনি CSC ছাৰ্ভিচত গৈ কিনে
চাব পাৰে বহুতো ধৰণৰ এভেইলেবল আছে আৰু এইটো অনলি CSCৰ কাৰণেও নহয় CSCৰ কাৰণে নহয় সিটিজেন কাৰণেও মানে ইয়াত এভেইলেবল হয় আৰু এইটো চাওক ইয়াত মই ইনকাম লিখি দি আছোঁ ইনকাম এইটো আপুনি চাব পাৰিছে ইনকামছ ইছুৱেঞ্চ অফ ইনকাম চাৰ্টিফিকেট আৰু যদি মই ইয়াত কাষ্ট লিখোঁ কাষ্ট লিখাত চাব পাৰিছে ইছুৱেঞ্চ অফ কাষ্ট চাৰ্টিফিকেট এপ্লাই ইয়াৰ পৰাও কৰিব পাৰিব এতিয়া এইটো আপোনালোকে বুজিছে ভালকৈ আই হোপ তো এতিয়া চাওক মই আপোনালোকক দেখাই আছোঁ ইয়াত এতিয়া গেট ষ্টেটাছত গৈ কিনে ইয়াত কৰা মানে ইয়াৰ পৰা কৰা যিকোনো চাৰ্টিফিকেটৰ মানে এপ্লিকেশ্যন নম্বৰেদি ইয়াত গৈ কিনে আপুনি মানে ডাউনলোড কৰিব পাৰে নাই চাওক চেক ই ফৰ্ম ষ্টেটাছ ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত যদি আপুনি ইয়াৰ পৰাই কৰিছে তো ইয়াত ডাউনলোড হৈ যাব ইজিলি যদি আপুনি কৰা নাই তেতিয়াহ'লে কি শ্ব' হ'ব ইয়াত চাওক এইটো ইনকাম চাৰ্টিফিকেটৰ মই দি দিলোঁ এফালে আপোনালোকে ইয়াত চাব পাৰিছে এফালে কি হৈছিলে এপ্ৰুভ হৈছিলে মই অলপ দেৰি আগত দেখাইছিলোঁ আপোনালোকক আৰু ইয়াত এইটোৱে এপ্লিকেশ্যন নম্বৰ দি মই চাৰ্চ কৰি আছোঁ আপোনালোকে ইয়াত চাব পাৰিছে কোনো ধৰণৰ মানে ইয়াত ফাইন হোৱা নাই আপোনালোকে দেখা পাই আছে মানে চাৰ্চ হোৱা নাই মানে ইয়াত নট ফাউণ্ড বুলি দেখায় আপোনালোকৰ যিকোনো এপ্লিকেশ্যন যদি আপোনালোকে ইয়াৰ পৰা কৰিছে তেতিয়াহ'লে ইয়াত আপুনি ডাউনলোড কৰিব নোৱাৰে এইটো ক্লিয়াৰ হৈ গ'ল এতিয়া চাওক ইয়াত মানে এপ্লাই কৰা ইয়াত আপুনি ট্ৰেক কৰিব পাৰে নাই চাওক মই দেখাই আছোঁ ট্ৰেক ষ্টেটাছ আৰু ছাৰ্ভিচ আৰু ইয়াত চাওক মানে ধৰি লৈছোঁ ইয়াত অলপ বেলেগ ধৰণত থাকে চাওক মই দেখাই আছোঁ তাত থাকে SSDG মানে তাৰ এপ্লিকেশ্যন নম্বৰটো হ'ব SSDG ED আৰু যি আছে ইয়াত কাষ্টটো থাকিব যদি কাষ্ট হয় কাষ্ট যদি INC হয় ইনকাম হয় INC থাকিব যদি PRC হয় PRC থাকিব যদি যিকোনো হয় আপোনাৰ ইয়াত মানে থাকিব আৰু তাৰ পাছত আপোনালোকে এইটো ট্ৰেক কৰিব লাগিব চাওক ইয়াত ট্ৰেক কৰিছোঁ নো ৰেকৰ্ড ফাউণ্ডছ ইয়াতো নো ৰেকৰ্ড ফাউণ্ডছ আৰু যদি মই এইটো বস্তু SSDG সৰি এইটো R হৈ গ'ল ট্ৰেক কৰিছোঁ এইটো নো ৰেকৰ্ড ফাউণ্ডছ আৰু এইটো বস্তু যদি মই এফালে কৰোঁ চাওক মই এইটো অলপমান চেঞ্জ কৰিছোঁ DG INC এইটো মই ইয়াত চাৰ্চ কৰি দিলোঁ চাওক মই আকৌ একবাৰ চাৰ্চ কৰি দিছোঁ তো চাৰ্চ কৰি দিয়াৰ পাছত আপোনালোকে ইয়াত চাব পাৰিছে এইটো এটা অলৰেডি আহি গৈছে ইয়াত এপ্ৰুভ হৈছে আপোনালোকে চাব পাৰিছে এপ্ৰুভ হৈছে ইয়াত দেখাইছে আৰু ইয়াৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব চাওক ইয়াৰ পৰা কৰা ইয়াৰ পৰাই আপোনালোকে এনেকৈ ডাউনলোড কৰিব পাৰিব এইটো মই কাট কৰি দি আছোঁ এতিয়া তো যদি আপোনালোকে এইটো ইয়াৰ পৰা কৰা এপ্লিকেশ্যন নম্বৰেদি আপুনি যদি এইটো মই কপি কৰি আছোঁ যদি ইয়াত যায় আপুনি আৰু ইয়াত আপুনি পেষ্ট কৰি কিনে চাব বিচাৰে তেতিয়াহ'লে ইয়াত নহ'ব চাওক নো ৰেকৰ্ড ফাউণ্ডছ আপোনালোকে চাব পাৰিছে এইটো এটা ক্লিয়াৰ হৈ গ'ল আৰু মই দেখাই দিলোঁ যদি আপোনালোকে ইয়াৰ পৰা কৰিছে অনলাইন ছাৰ্ভিচৰ পৰা এইটো ই-ডিষ্ট্ৰিক্ট এমট্ৰন পৰ্টেলৰ পৰা তেতিয়াহ'লে আপুনি কৰিব পাৰিব ইয়াৰ পৰা ইজিলি গেট ষ্টেটাছত গৈ কিনে উলিয়াব পাৰিব আৰু যদি আপোনালোকে ইয়াৰ পৰা কৰিছে তেতিয়াহ'লে এইটো বস্তু কেনেকৈ ওলাব এতিয়া মই দেখাই আছোঁ সিম্পলি আপোনালোকে ছাৰ্ভিচত যাব ছাৰ্ভিচত যোৱাৰ পাছত যদি আপুনি সিটিজেনৰ পৰা কৰি আছে CSC ছাৰ্ভিচত ক্লিক কৰি দিব কম ইনকাম ইছুৱেঞ্চ অফ ইনকাম চাৰ্টিফিকেট এইটো চাব পাৰিছে ইয়াত এপ্লাই বাটনত ক্লিক কৰি দিব আৰু এপ্লাই কৰিবলৈ আপোনালোকে এনেকৈ কৰিব লাগিব আৰু এপ্লাই ডকুমেণ্ট সেম হয় তাত যি ডকুমেণ্ট মানে শ্ব' হৈ আছিলে যি ডকুমেণ্ট তাত লাগে ইয়াতো সেইটো ডকুমেণ্টে আপুনি দি কিনে এপ্লাই কৰিব পাৰিব বহুতো ইজি ফৰ্ম এইটো আপোনাৰ নাম আৰু দেউতাৰ নাম আৰু নিজৰ ভিলেজ সেইটো দিব লাগিব ইয়াৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব এতিয়া চাওক মই দেখাই আছোঁ এইটো হোমত ক্লিক কৰি দিব আৰু হোমত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে চাব পাৰিছে এনেকুৱা ধৰণে খোল খাই আহিব আৰু ইয়াত যদি এপ্ৰুভ হৈছে ইয়াত মই আণ্ডাৰ প্ৰচেছ নহয় ডেলিভাৰ্ড হৈছে মোৰ অলৰেডি তো ডেলিভাৰ্ড গৈ কিনে মই দেখাই আছোঁ কেনেকৈ ডাউনলোড কৰিব সেইটো বস্তু ডাইৰেক্টলি তাৰ পৰা ডাউনলোড কৰিব নোৱাৰিব লগ ইন কৰাৰ পাছতে আপোনালোকে ডাউনলোড কৰিব পাৰিব তো এইটো মাটিৰ মই বহুতো কৰিছিলোঁ ইয়াত এইটো আপুনি চাব পাৰিছে INC ইনকাম চাৰ্টিফিকেট এইটো ইনকাম চাৰ্টিফিকেট ইয়াত ডেলিভাৰ্ড হৈ গ'ল এটা ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে ইয়াত ভিউ একনলেজমেণ্ট ৰিচিপ্টখন ডাউনলোড কৰিব পাৰিব
ডাউনলোড সাৰ্টিফিকেটত গৈ কিনে ডাইৰেক্ট ডাউনলোড সাৰ্টিফিকেট কৰিব আৰু প্ৰিভিউ আপুনি চাব পাৰে কি মানে ফিল আপ কৰিব লাগিব কি ডকুমেণ্ট দিব লাগিব এইটো প্ৰিভিউটো এপ্লিকেশ্যনত গৈ কিনে আপোনালোকে চাব পাৰে মই হলেও এবাৰ আপোনালোকক দেখাই দিছোঁ প্ৰিভিউটো কি ফিল আপ কৰিছিলোঁ এনেকৈ ফিল আপ কৰিব লাগিব আৰু কি আপলোড কৰিব লাগিব ইয়াত চাওক এড্ৰেছ প্ৰুফত গাঁওবুঢ়া সাৰ্টিফিকেট আপলোড কৰিব লাগিব আইডেন্টিটি প্ৰুফত ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড মাৰ্চ কৰি কিনে আপলোড কৰি দিব লাগিব তাৰপিছত লেণ্ড ৰেভিনিউ ৰিচিপ্ট লেটেষ্ট নহ'লে পুৰণা হ'লেও হ'ব আৰু এনি আদাৰ ডকুমেণ্টত যিকোনো আপুনি ডকুমেণ্ট আপলোড কৰি দিব পাৰিব এতিয়া দেখাম আপোনালোকক INC ডেলিভাৰ্ড এতিয়া ট্ৰেক প্ৰগ্ৰেছত ক্লিক কৰি দিব ট্ৰেক প্ৰগ্ৰেছত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে চাব পাৰিছে এইটো এটা ডেলিভাৰ্ড হৈ গ'ল আৰু ইয়াত ষ্টেপ বাই ষ্টেপ আপোনালোকক মানে একশ্যন দেখাই দিয়া হৈছে কেনেকৈ আৰু ৰিমাৰ্কছত লিষ্টটো মানে কি হৈ কিনে আপোনাৰ এপ্ৰুভ হৈছে সেইটো মানে ইয়াত দেখুওৱা হৈছে তাৰ পাছত আপোনালোকে ইয়াত চাব পাৰে ওপৰত ডাউনলোড সাৰ্টিফিকেট এতিয়া ইয়াৰ পৰাহে ডাউনলোড কৰিব পাৰিব আপুনি যদি আপোনালোকে সেৱা সেতু পোৰ্টেলত গৈ কিনে এপ্লাই কৰিছে তেতিয়াহ'লে ইয়াত আহি কিনে নিজে যদি নিজৰ নম্বৰেদি আপুনি লগইন কৰিছে তেতিয়াহ'লে সেই নম্বৰেদি লগইন কৰি কিনে ডাউনলোড কৰিব পাৰিব আৰু যদি আপুনি সেৱা সেতুৰ পৰা কৰা নাই ডিষ্ট্ৰিক্ট এমট্ৰনৰ পৰা কৰিছে তেতিয়াহ'লে আপুনি ডিষ্ট্ৰিক্টত ভিতৰত গৈ কিনে আপুনি ডাউনলোড কৰিব পাৰিব আৰু যদি আপুনি কৰা নাই CSC চেণ্টাৰৰ পৰা কৰিছে যদি আপুনি বেলেগ কাৰোবাৰ দোকানৰ পৰা কৰিছে তেতিয়াহ'লে আপুনি তাত গৈ কিনে উলিয়াব পাৰিব তো চাওক ইয়াত ডাউনলোড সাৰ্টিফিকেটত আপুনি ক্লিক কৰি দিব তাৰ পাছত এইটো ডাউনলোড হৈ গ'ল আপোনালোকৰ ইনকাম সাৰ্টিফিকেটটো আৰু এইটো ভেৰিফাই কেনেকৈ কৰে এইটো ভেৰিফাই কৰিবলৈ হ'লে আপুনি এডব এক্ৰবেট মানে মাইক্ৰ'ছফ্টত মানে লগইন কৰি কিনে এডব এক্ৰবেট আপুনি ডাউনলোড কৰি দিব এটা সৰু এটা এপ্লিকেশ্যন আছে সেইটো এপ্লিকেশ্যন ডাউনলোড কৰাৰ পাছত আপুনি ফাইলত যাব ফাইলত যোৱাৰ পাছত যিকোনো আপুনি ইয়াত ডাউনলোড কৰিছে সেইটো ৰাইট ক্লিক কৰি দিব তাৰ পাছত ওপেন উইথ আৰু ইয়াত আপুনি চাব পাৰে এডব এক্ৰবেট ৰিডাৰ ইয়াত ক্লিক কৰি দিব তাৰ পাছত এই সিগনেচাৰটো ডিজিটেল সিগনেচাৰটো ইয়াত অটোমেটিক হৈ যাব চাওক মই দেখাই আছোঁ সম্পূৰ্ণ প্ৰচেছটো দেখাই আছোঁ আপোনালোকৰ বাবে দেখাই আছোঁ ভিডিঅ'টো শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক তো এইটো চাওক সাইনড এণ্ড অল সিগনেচাৰ আৰ ভ্যালিড এটা সিগনেচাৰটো হৈ গ'ল আপোনালোকে ইয়াত চাব পাৰে সিগনেচাৰটো এনেকৈ হৈ যাব আৰু সেইটো প্ৰচেছটো মই দেখাই দিলোঁ তো বলক আজিৰ ভিডিঅ'টো ইমানে নেক্সট ভিডিঅ'ত লগ পাম জয় আই অসম বন্দে মাতৰম